বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা মই এটা স্পষ্টীকৰণ দিব বিচাৰোঁ যে আমি ছোট পৰ্যায়ৰ যুৱ কল্যাণ যুৱ সংঘ সৌজন্য দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যত আমি এখন উপহাৰ কুপন খেল পাতিছিলোঁ। 2024 25 এপ্ৰিলত খেলখন অনুষ্ঠিত কৰা হৈছিল। সেই খেলখন অনুষ্ঠিত কৰি আমি যিজন মানুহে প্ৰাইজ কুপনৰ পৰা উপহাৰ জিকিছিল তাহাঁতক উপহাৰ দি দিছোঁ। দিয়াৰ পিছত আমাৰ খেলখন সুন্দৰকৈ সমাপ্ত হোৱাৰ পিছত আজি মই এটা বিশেষ সূত্ৰে ডিব্ৰুগড়ৰ ৰাজু দাস নামৰ এজন মানুহ মোক আজি ফোন কৰি কয়, দাদা আপুনি আজি এখন খেল হৈ আছে, আপুনি সেই খেলৰ প্ৰেচিডেণ্ট হয়। মই ক'লো নহয়, মইতো আজি কোনো খেলৰ প্ৰেচিডেণ্ট নহয়। তেতিয়া মোক ৰাজু দাসে তেওঁ এখন টিকেট ক্ৰয় কৰে শ্ৰী শ্ৰী শিৱ মন্দিৰ উন্নয়ন সাহায্যতে ধেমাজি জিলাৰ ৰামনগৰ পিন নম্বৰ 787057 দি এখন উপহাৰ কুপন খেল পাতে। সেই খেলখনত আমি যিখন খেল পাতিছিলোঁ তাৰে মই সভাপতি আছিলোঁ, জাকিৰ হুছেইন সম্পাদক আছিল, আখতাৰ হুছেইন উপসভাপতি আছিল, জহিৰুল ইছলাম উপসভাপতি আছিল, ৰমজান আলী সহ সম্পাদক আছিল, ফয়জল হক সহ সম্পাদক আছিল, ৰহম আলী সহ সম্পাদক আছিল, আইজল হক মণ্ডল কোষাধ্যক্ষ আছিল। সেইখিনি মানুহৰ নাম ঠিকে ৰাখি তাহোন প্ৰাইজবিলাক সাল সলনি কৰি আমাৰ একে নাম আৰু ফোন নম্বৰ সংযোগ কৰি তাহোন টিকেট ছাপাই কোনোবা দুষ্ট চক্ৰই টিকেট ক্ৰয় কৰি আছে। সেই দুষ্ট চক্ৰৰ যিজন মানুহ টিকেট ক্ৰয় কৰাৰ নাম্বাৰটো মই কালেক্ট কৰিলোঁ। তেওঁৰ নাম্বাৰটো হ'ল 600014000278। এইজন মানুহে ডিব্ৰুগড় ৰাজু দাস নামৰ এজন মানুহৰ ওচৰত এই টিকেটটো বিক্ৰী কৰে। সেই টিকেটটো হৈছে এইখন টিকেট। আৰু আমি যেতিয়া খেল পাতিছিলোঁ আমাৰ খেলৰ টিকেটটো আছিল এইখন টিকেট। কোনোবাই দুষ্ট চক্ৰই আমাৰ নামত ভুৱা টিকেট স্কেনিং কৰি আজি বিক্ৰী কৰি আছে। মই আজি এই সংবাদ মাধ্যমৰ জগতে স্পষ্টীকৰণ দিওঁ যে এই খেলখন আমি অনুষ্ঠিত কৰা নাই। এই খেলখন টোটেলি ভুৱা আৰু ফলছ খেল হয়। আপোনালোকে ইয়াৰ পৰা কোনোবাই টিকেট ক্ৰয় নকৰিব। আৰু মই ইয়াৰ দ্বাৰা প্ৰশাসনক মই জনাওঁ যে যাতে প্ৰশাসনে ইয়াৰ পৰা উচিত তদন্ত লয়। মই গম পোৱাৰ লগে লগে যোগীঘোষা থানাৰ অচিজনৰ লগত যোগাযোগ কৰোঁ, অভয়পুৰী থানাৰ SI শফিকুল ইছলামক আৰু যোগীঘোষা থানাৰ OC পুলক বৰ্মনৰ লগত যোগাযোগ কৰোঁ, অভয়পুৰী CDSPক ফোন কৰোঁ। CDSP জনে তেওঁ CMৰ কিবা এটা প্ৰগ্ৰামত থকা বুলি মোক কয়, অলপ পিছত যোগাযোগ কৰিব বুলি মোক কৈছে। মই ইয়াৰ দ্বাৰা আইনৰ সহায় ল'ম আৰু আইনো যাতে এই দুষ্ট চক্ৰটোক বাহিৰ কৰি উচিত তদন্ত কৰি উচিত শাস্তি দিয়ে। যেহেতু আমি বস্তুটোৰ লগত জড়িত নাই, আমি 2 বছৰ আগত খেল পাতিছিলোঁ, আজি আমাৰ নাম আৰু ফোন নম্বৰ দি এই দুষ্ট চক্ৰটো ফলছ খেল পাতি 200 টকা কৰি এখন টিকেট বিক্ৰী কৰি আছে। টোটেলি ফলছ। ইয়াত আমি ইয়াৰ লগত জড়িত নহয়। মই এইখিনি আজি এই সংবাদ মাধ্যমৰ যোগেদি মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। আপোনালোকে যে খেল পাতিছিল সেই খেলটো কি নাম আছিল? সেই খেলটো আছিল জনকল্যাণ যুৱ সংঘৰ সৌজন্য দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যত এখন উপহাৰ কুপন খেল পাতিছিলোঁ। স্থান আছিল ছোট বৰজানা খেলপথাৰ, বঙাইগাঁও জিলা। আমাৰ পিন নম্বৰ আছিল 783382। আৰু সেই খেলখনৰ টিকেটখন এইখন টিকেট আছিল। আৰু নতুন যিখন খেল অনুষ্ঠিত কৰিছে সেই খেলখনৰ নাম দিছে শ্ৰী শ্ৰী শিৱ মন্দিৰ উন্নয়ন সাহায্যতে উপহাৰ কুপন খেল 2026। স্থান ৰামনগৰ, জিলা ধেমাজি, অসম। পিন নম্বৰ 787057। আৰু এইখন টিকেট বনাইছে। আমি এখন প্ৰশাসনক অৱগত কৰিব বিচাৰোঁ যে প্ৰশাসনক এই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে, যাতে আৰু আমাৰ সাধাৰণ মানুহখিনিৰ পৰা তাহলে এনেকুৱা কৰি মানে ফলছ টিকেট বেচাই যাতে পইচাবিলাক ল'ব নোৱাৰে, তাৰ কাৰণে দোষীক উপযুক্ত শাস্তি দিয়াটো আমি প্ৰশাসনৰ ওপৰত কঠোৰ অনুৰোধ জনাইছোঁ, বিনম্ৰ অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকললৈ আমাৰ যিটো জনকল্যাণ যুৱ সংঘৰ সৌজন্যত দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যতে উপহাৰ কুপন খেল পাতিছিলোঁ। এইটো হ'ল বঙাইগাঁও জিলাৰ ছোট বৰজানা। 2024 চনৰ 25 এপ্ৰিল তাৰিখত হৈছিল। কিন্তু এইটো আমাৰ ফেক টিকেট বনাইছে। শ্ৰী শ্ৰী শিৱ মন্দিৰ উন্নয়ন সাহায্যতে, স্থান ৰামনগৰ, জিলা ধেমাজি, অসম। আজিৰ খেল হয় এইটো 18 ফেব্ৰুৱাৰী। এইটো আমাৰ নাম আৰু ফোন নম্বৰ ব্যৱহাৰ কৰিছে তলে দিয়ে। আমাৰ যোনটো অৰিজিনেল খেল আছে এইটো হ'ল আপোনাৰ 24 এপ্ৰিলত
আমার তাতে আছে, আমারও ফোন নাম্বার দেওয়া আছে, এতে সব সদস্যগুলা এতে ভরে দিচ্ছে। প্রশাসনের তরফ আমি এর উচিত বিচার করি, তদন্ত করে বলি মই বিনম্র অনুরোধ জানাইছো।